খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। ৱেলকাম বেক টু মাই চেনেল মাইনাছ ব্লগ। আৰু দেখা পাইছে মই গাজৰৰ হালৱা লৈ আহিছোঁ আজি। আৰু তাৰ কাৰণে আমি কেইটামান গাজৰ ধুই মেলি ল'লোঁ। আৰু মোৰ আজি হাজবেণ্ডে বনাইছে দেই গাজৰৰ হালৱা, মই বনোৱা নাই, মই বাছ ভিডিঅ'হে কৰিছোঁ দেই। তো তাৰপিছত গাজৰখিনি সৰু সৰুকৈ কাটি লৈ এটা হেণ্ড মিক্সাৰ গ্ৰাইণ্ডত আমি পিচিছোঁ। এই মিক্সাৰ গ্ৰাইণ্ডটো মই মোৰ বিয়াত গিফ্ট হিচাপে পাইছিলোঁ। তো আগতেও এদিন মানে এইটোতে বনাই চাইছিলোঁ, বহুত ভাল হৈছিলে বনোতে। আৰু এতিয়া ভাবিলোঁ আজিও মই এইটোতে পিছোঁ, কাৰণ সৰু সৰুকৈ পিছা যায় এইটোত পিচিলে, আৰু একদম মেছ হৈও নাযায়। তো বহুত ভাল লাগে খাবলৈ। চাওকচোন কি ধুনীয়াকৈ পিছা গৈছে। আৰু তাৰপিছত আমি এনেকৈ উলিয়াই ল'লোঁ গোটেইখিনি পিচি মেলি। আৰু চাই থাকিব ভিডিঅ'টো আপোনালোকে। তাৰপিছত কেৰাহী এটা বহাই দিলে গেছত, আৰু তাতে 2 চামুচ দি দিছোঁ ঘি। আপুনি 2 চামুচৰ জেগাত 3 চামুচো দিব পাৰে, আপোনাৰ ইচ্ছা। যিমান ঘি বেছি হয় সিমান বেছি টেষ্ট হয়। মোৰ গাজৰৰ পৰিমাণ কম আছিলে, সেইকাৰণে আমাৰ 2 চামুচে দিছে। আৰু তাৰপিছত এনেকৈ বহাই দি গেছৰ ফ্লেমটো হাই কৰি থৈ দিব আপোনালোকে। তাৰপিছত এনেকৈ লৰাই থাকিব, আৰু লাহে লাহে লৰাই যেতিয়া অকণমান মানে ভাজ খোৱাহান পাব আপোনালোকে, তেতিয়া মানে গেছৰ ফ্লেমটো অলপ কমাই দিব। তো চাই থাককচোন কেনেকৈ বনাইছে মোৰ হাজবেণ্ডে। আৰু তাৰপিছত ইলাইচি দিব পাৰে আপোনালোকে, আপোনালোকৰ ইচ্ছা, যিমান ইচ্ছা সিমান দিয়া। আমাৰ ঘৰত দুৰ্ভাগ্যবশতঃ এটাই ইলাইচি আছিলে, তো সেইটোকে দি দিলে। আৰু ফালি পিনে দিব ইলাইচিটো, তেতিয়া টেষ্টটো আহিব ইলাইচিৰ। আৰু এনেকৈ লৰাই থাকিব লাহে লাহে। যেতিয়া ভাজ খাব আপোনালোকে গমেই পাব নিজে নিজে, যেতিয়া কমি যাব তেতিয়া আপোনালোকে ড্ৰাই ফ্ৰুটছ দি দিব পাৰে, যিকোনো ড্ৰাই ফ্ৰুটছ। মোৰ ওচৰত আলমণ্ডছ আছিলে, তো মই আলমণ্ডছো দি দিছোঁ। আৰু এইখিনি অকণমান ভাজি লৈ তাতে আমি চেনি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা অনুসৰি চেনি দিব পাৰে, যিমান মিঠা খাই ভাল পায় সিমান দিব পাৰে। আৰু কিছুমানে গাজৰৰ হালৱা বনালে গাখীৰ দিয়াৰ পিছত চেনি ব্যৱহাৰ কৰে, কিন্তু আমাৰ সেনেকৈ নাই কৰা। আমাৰ চেনিটো আগেই ব্যৱহাৰ কৰিছে, কাৰণ গাজৰৰ লগত চেনি অলপমান ভাজি দিলে ভাল এটা ৰং আহে, সেইকাৰণে। তাৰপিছত অকণমান গাখীৰ দি দিব। গাখীৰখিনি অকণমান মিক্স কৰি লৈ পিনে তাৰপিছত বেছিকৈ গাখীৰ দি দিব। লগতে আপোনালোকে অকণমান পানীও ব্যৱহাৰ কৰিব পাৰে, কিন্তু আমাৰ নাই কৰা, আমাৰ অকল গাখীৰতে বনাইছে। অকল গাখীৰত বনালে বেছি টেষ্ট হয় গাজৰৰ হালৱা। গোটেইখিনি গাখীৰ দিয়া হোৱাৰ পিছত এইখিনি গাখীৰতে সিজিব দিব, আৰু গেছৰ ফ্লেমটো অকণমান কমাই দিব। আৰু মোৰ ঘৰত পাউডাৰ গাখীৰৰ পেকেট আছিলে, তো মই 1 চামুচ বা 2 চামুচ পানীত মই পাউডাৰ গাখীৰখিনি মিক্স কৰি তাতে গাজৰৰ হালৱাত লাষ্টত মানে শেষত গোটেইখিনি হোৱাৰ পিছত দি দিছোঁ। আপোনাৰ ওচৰত যদি আছে দিব পাৰে, এইটো অপশ্যনেল হয়। যদি নাই, নিদিলেও কথা নাই। মোৰ গোটেইখিনি ৰেডি হোৱাৰ পিছত মই এইখিনি দি দিলোঁ, আৰু লাষ্টত এইখিনি দি পিনে মই মিক্স কৰি ল'লোঁ। পাউডাৰ গাখীৰখিনি দিয়া হোৱাৰ পিছত যেতিয়া গোটেইখিনি গাখীৰ গাজৰে শুহি ল'ব, তাৰপিছত মই লাষ্টত একদম শেষত গেছৰ ফ্লেমটো বন্ধ কৰি অকণমান ঘি দি দিছোঁ টেষ্টৰ কাৰণে, ঘিৰ টেষ্টটো অহাৰ কাৰণে। আপোনালোকেও তেনেকৈ দি চাবচোন। এয়া আমাৰ গাজৰৰ হালৱা ৰেডি। আৰু আপোনালোকেও এনেকৈ বনাই খাই চাব। কেনেকুৱা লাগে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ বাই বাই।